জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াইছে এটা হট মিক্সাৰ প্লাণ্টে 24 ঘণ্টাই দৰ্জা খিৰিকী বন্ধ ৰাখে অঞ্চলবাসীয়ে অনিদ্ৰা আৰু উশাহ লোৱাত কষ্ট অঞ্চলবাসীৰ গৌৰীসাগৰৰ চাৰিং অঞ্চলত জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে এটা হট মিক্সাৰ প্লাণ্টে হট মিক্সাৰ প্লাণ্টৰ বাবে 24 ঘণ্টাই দৰ্জা খিৰিকী বন্ধ কৰি ৰাখিব লাগে অঞ্চলবাসীয়ে MS প্ৰটুল এণ্ড সজীৱলাল এণ্টাৰপ্ৰাইজৰ বিৰুদ্ধে সুচাৰ স্থানীয় লোক চিৰাং দুৱাৰপৰা অৱস্থিত MS প্ৰটুল এণ্ড সজীৱলাল এণ্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানটোৰ পৰা নিৰ্গত হোৱা বিষাক্ত ধোঁৱাই জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ লগতে শব্দ আৰু ধোঁৱাৰ বাবে বৃহৎ অঞ্চল প্ৰদূষিত হৈ পৰাৰ অভিযোগ উত্থাপন হৈছে বিটুমিন শিল মিশ্ৰণৰ প্লাণ্টে অঞ্চলটোত ভয়াৱহ বায়ু প্ৰদূষণ কৰাৰ লগতে 24 ঘণ্টাই ঘৰৰ দৰ্জা খিৰিকী বন্ধ কৰি ভিতৰত আবদ্ধ হ'বলগীয়া হৈছে স্থানীয় লোকসকল অঞ্চলবাসীৰ অনিদ্ৰা আৰু উশাহ লোৱাত কষ্ট হোৱাৰ লগতে সৰু ল'ৰা-ছোৱালীৰ বমি আদিৰ হোৱাৰ লগতে বহু শিশু শাৰীৰিকভাৱে অসুস্থ হ'বলৈ আৰম্ভ কৰিছে বিটুমিন শিল মিশ্ৰণৰ প্লাণ্টটোত গাঁওবাসীৰ বাবে সন্ত্ৰাসৰ কাৰণ হৈ উঠাত এই প্লাণ্ট বন্ধ কৰিবলৈ শিৱসাগৰ জিলা প্ৰশাসনক স্থানীয় লোকে আবেদন জনাইছে যদিও আজি পৰ্যন্ত কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে কথা এটা এই বস্তুটো মানে ইয়াত আমাক নালাগে গোটেই চাৰিং অঞ্চলত বহুত মানে পলিউশ্যন হৈছে ইয়াৰ কাৰণে আৰু মানুহ মানে ঘৰত এতিয়া মানে নিজৰ ঘৰতে জেলৰ থকা নিচিনা থাকিবলগীয়া হৈছে দৰ্জা খিৰিকী মাৰি পেলানি চৰকাৰে মুঠতে সোনকালে এই বস্তু ইয়াৰ পৰা উঠাই পেলানি কি ব্যৱস্থা কলৈ নিয়ে নাজানো মুঠতে ইয়াৰ পৰা উঠাই নিয়ক নহ'লে গোটেই একদম বহুত ডাঙৰ তীব্ৰ প্ৰতিবাদ হ'ব ইয়াত তেতিয়া চৰকাৰে মানে ৰাইজক তেতিয়া দোষী লাভ নাই আমি ফৰ্মেলিটি যিখিনি কৰিব লাগে কৰিলোঁ লিগেলি কৰিলোঁ DC ছাৰকো জনালোঁ তাৰপিছত যদি একো ব্যৱস্থা নলয় তেতিয়া কিন্তু ৰাইজ ওলাই আহিলে তেতিয়া আৰু মানে ৰাইজক দোষী লাভ নহ'ব আৰু তেতিয়া প্ৰশাসনে সেয়া DC ছাৰক কমপ্লেইন কৰাৰ পিছত মেজিষ্ট্ৰেট ছাৰক পঠালে মেজিষ্ট্ৰেট অহা দিনাখনি যোনদিনাখনি মেজিষ্ট্ৰেট আহিছে সেইদিনাখনি ইহঁতে এইটো বন্ধ ৰাখিছে তেতিয়া মেজিষ্ট্ৰেট ছাৰে ক'লে যে যোনদিনাখনি নেক্সট চলিব সেইদিনাখনি আপোনালোকে ফোন কৰিব খবৰ দিব চলা দিনাখনি খবৰ দিছোঁ মেজিষ্ট্ৰেটে ফোনে ৰিচিভ নকৰে তাৰপিছৰ পৰা একো ৰেছপন্সে নাই দিনতে দৰ্জা খিৰিকী মাৰি থবলগীয়া হৈছে অকণো খাব মেলিব নোৱাৰি একো খাব নোৱাৰি মানে উশাহ লোৱাটো কষ্ট মাথা বিষ হৈছে চকুৰ বিষ হাৰ্টৰ এই কিনাৰতে এইটো হাৰ্টৰ প্ৰব্লেম থকা মানুহ আছে কিনাৰৰ ঘৰত আৰু গোটেই আপোনাৰ এইটো ৰাস্তা PWD এতিয়া কি কৰিছে নাজানো এইটো কেনেকে পাৰ্মিশ্যন দিয়ে এইটো ৰাস্তাত ডাঙৰ গাড়ী চলিবলৈ দিছে ইয়ালৈ অহা গোটেই ডাঙৰ গাড়ীখিনিয়ে গোটেই PWD ৰাস্তা মানে বেয়া কৰি পেলাইছে এই পানী END পানী পাইপ END এতিয়া পাব্লিক হেল্থৰ মানে পানী পাইপ ভাঙিছে ইয়ালৈ অহা যোৱা কৰা গাড়ীয়ে কিন্তু কেনেকে কোনে কি মেনেজ কৰি পেলাই এইখিনি চলাই আছে নাজানো কিন্তু আমাৰ সন্দেহ আছে ইয়াত PWD মেনেজ আছে পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ মানুহো মেনেজ আছে আৰু আপোনাৰ এইটো পাব্লিক হেল্থৰ মানুহো মেনেজ আছে আৰু জনতাই জনাৰ্দন জনতা ওলাই আহিছে তথাপিও আচলতে প্ৰশাসন আজি নিমাত আচৰিত কথা আৰু ইয়াত আচলতে মানে যি আহিলে গম পাব যে ইয়াত উশাহ ল'বলৈ কিমান কষ্টকৰ হয় আৰু ৰাইজ কিমান কষ্টত জীয়াই আছে প্ৰতি ক্ষণে আচলতে মৃত্যুক ওচৰলৈ চাপি আহিছে প্ৰত্যেকজন ৰাইজৰ আজি ৰাইজ ওলাই আহিছে যদিও আচলতে যি আমাৰ DC ছাৰ হওক প্ৰশাসনক আমি জনালো প্ৰায় 250 মানুহৰ চাইন লৈ পেলাই আমি ওলাই আহিলো তথাপিও তেওঁলোক নিমাত সেইটো আচলতে এটা বিশ্বাসযোগ্য বিষয় হৈ পৰিছে আৰু ইয়ালৈ অহা যিখিনি গাড়ী সেই গাড়ীখিনিয়ে আপোনাৰ ৰাস্তাৰ ক্ষতি কৰিছে লগতে ৰাস্তাৰ কাষতে থকা যি পানী পাইপ জল জীৱন আঁচনি যি খোৱা পানী আঁচনি সেই আঁচনিৰ পৰা ৰাইজ ব্যাহত হৈ পৰিছে প্ৰত্যেক দিনাই পানী পাইপ ফাটে ৰিপেয়াৰ কৰে আকৌ প্ৰত্যেক দিনাই ফাটে আৰু আচলতে সেই ইয়াত আগতে দেখা পাওঁ আমি ইয়াতে বিভিন্ন ধৰণৰ চৰাই চিৰিকটিও আহে আজিকালি কিন্তু সেই প্ৰদূষণৰ মাত্ৰা ইমানেই বাঢ়ি গ'ল যে চৰাই চিৰিকটিৰ পৰিমাণ একেবাৰে কমি গৈছে আৰু ইয়াৰ পৰা মই এটাই অনুৰোধ কৰিম অসম চৰকাৰক যে ইয়াৰ পৰা বিহিত ব্যৱস্থা ল'ব লাগে যে ইয়াত কি হৈ আছে আচলতে ইয়াৰ ভিতৰতে কিবা কিমান কি চলি আছে সেই সকলোখিনি আচলতে অসম চৰকাৰে চাব লাগে দৃষ্টি দিব লাগে সেয়ে কম আমাৰ এই মিক্সাৰ মেচিনটোৰ পৰা উশাহ নিশাহ লোৱাত কষ্ট হৈছে মাথা কামনি হৈছে মাথা বিষ হৈছে মানুহৰ পেটৰ অসুখ হৈছে ভাত খাব নোৱাৰা হৈছে পানীৰ প্ৰব্লেম হৈছে মানে এভৰিথিং আৰু গতিকে অতি সোনকালে প্ৰশাসনে আমাৰ এই ব্যৱস্থাটো বিহিত ব্যৱস্থা লওক আৰু সেইদিনাখনি DC ছাৰ আহিছে আহি কৈছে আপোনালোকে যেতিয়া বোলে মেচিনটো চলে মোক 24 ঘণ্টাৰ ভিতৰত ফোন কৰিব মই সেইমতে এজনকে ফোন কৰিবলৈ কৈছে দুজন মানুহক কোৱা নাই মই ফোন পোৱাৰ লগে লগে আপোনালোকে আহিম কিন্তু আজি 3 দিন 4 দিন হ'ল ফোন ৰিচিভ নাই এতিয়ালৈকে এই মাত্ৰলৈকে নাই তেওঁ আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট এনি ভাৰত 24